প্ৰেজ লৰ্ড আৰু আজি এটা নতুন ভিডিঅ' আপোনালোকৰ মাজত লৈ আনিছোঁ। এয়া মোৰ পিছফালে চাওক, এয়া আজি মই গাহৰি ফাৰ্মত আহিছোঁ। আমাৰ ওচৰতে হয়, সোণাপুৰ ওচৰতে হয়। ডাঙৰ গাহৰি ফাৰ্ম, ঠিক আছে। পোৱালি আছে, ইমান ধুনীয়া ধুনীয়া পোৱালি আছে। পোৱালি আছে, ৰাখিব নোৱাৰে কথা কৰা নহ'লে কথা কৰিব পাৰ হ'লে বাপৰে গাহৰি ইমান ধুনীয়া ডাঙৰ চাইজৰ, পুৰা ভয়ে লাগি যায়। একদম মানে মানুহে কথা ক'লেও শুনা নাপায়, গাহৰিৰ ইমান আৱাজ। চাই লওক, ইমান ধুনীয়া ভিউজ, তাৰ মাজত গাহৰি পুহিছে। উপায় নাই, তাৰমানে এইফালে গাড়ীয়ে নাযায়, দানা গাড়ী এতিয়া ডাইৰেক্ট সোমাই ৰেল লাইন পাৰ হ'ব, তাৰমানে খুব অসুবিধা। তাত মানে মানুহ লাগে আৰু মানুহ সদায় নাপায় না। এইবিলাক পুৰা নতুনকে বনাই আছে। এইজন হৈছে এই যিটো গাহৰি ফাৰ্মিং কৰা অনাৰজন হয়। খুৰা, আপোনাৰ নামটো? গজেন বড়ো। গজেন বড়ো। এইটো এনেকুৱা ফাৰ্মিং কৰাটো আপোনাৰ কিমান বছৰমান হ'ল? 10 বছৰ মানে হ'ল। 10 বছৰমান হ'ল না? 10 বছৰ মানে। মই গম পোৱাটো আপোনালোকে মানে পোৱালি প্ৰডাকশ্যন কৰে আৰু মাংস প্ৰডাকশ্যন কৰে, আৰু কিবা মতা গাহৰিটো ৰাখি চাগে? ৰাখিছে, আমাৰ 4-5টা থাকেই প্ৰজননৰ কাৰণে। 4-5টা মতা থাকে, যিবিলাক ব্যক্তিয়ে দৰকাৰ হয় সেইবিলাকে আমাৰ ফোন কৰে। হয় হয় হয়, মানে লৈ যায় আৰু না? লৈ যায়। হয় হয়। তো আপোনালোকে যোগাযোগ কৰিলে মানে পাব এনেকুৱা, পাব। আৰু পোৱালি আপোনালোকে পাব। আপোনালোকে মানে ইমান বেছিকে আছে গাহৰিটো, দানাটো কেনেকৈ মেনেজ কৰে আপুনি? দানা আমাৰ বেলেগৰ পৰাও আনে, আৰু হোটেলৰ দানা প্ৰত্যেক দিনেই অনা হয়। 3খন হোটেলৰ পৰা জোতা ভাত দানা এইবিলাক পেলনীয়া যিহেতু দানা সেইবিলাকক আনো। আৰু কিনা দানাও দিয়ে চাগে? কিনা দানা নিদিওঁ। কিনা দানাই আমাৰ ঘৰত এই কিছুমানে মদ বনাই সেইবিলাকৰ যুগুলি চেৰা যুগুলিবিলাক আমাৰ ট্ৰাইবেল মানুহ থাকে। হয়। আৰু তো এইবিলাক মানে গাহৰিবিলাকৰ মানে বেমাৰ আজাৰ আপোনালোকে কেনেকুৱা পাইছে? আপুনি বেমাৰ আজাৰ সেইয়া কৰোণা ভাইৰাছৰ পৰা আজিলৈকে সম্পূৰ্ণ ভাল হোৱা নাই। মাজে সময়ে তেনেকুৱা হৈয়ে থাকে, এতিয়াও বৰ্তমান জাগাই চলি আছে বেমাৰটো। হয়। তো ইয়াত মানে আপুনি কেনেকৈ প্ৰটেকশ্যন কৰিছে গাহৰিৰ যিটো বেমাৰটোৰ কাৰণে? সেইটো মই ডক্তৰ আনিলেও ভাল নহয়। বেমাৰ মুঠতে যিহেতু আজিকালি বেমাৰ ডক্তৰেও ভাল কৰিব নোৱাৰে। যিমান ভাল ইনজেকশ্যন দিয়ক মুঠেই ভাল নহয়। সেইকাৰণে ভাল হ'লে কিছুমান 2-এটা সেনেকৈ বাচি যায়, যিমান ভাল ইনজেকশ্যন দিলেও নাবাচে। তো আপোনালোকে ইয়াত হ'লে মানে কেনেকুৱা প্ৰটেকশ্যন কৰিছে? ইয়াত বৰ্তমান আমাৰ মেইন অৰিজিনেল ঘৰৰ পৰা অহা ধৰি লোৱা আজি 4-5 মাহ মানহে হৈছে। হয়। ইয়াত চাগে এইটো মানে হোৱা নাই না? হোৱা নাই। বৰ্তমান ইয়াত একো হোৱা নাই, বেলেগ জেগাত হৈছে। তো আৰু আপোনালোকে ভিজিট কৰিব পাৰিব ইয়াতে, মই কণ্টেক্ট নাম্বাৰ দি দিম। আপোনালোকে ভিজিট কৰি ইয়াতে চাব পাৰিব। কেনেকৈ 10 বছৰ চাওক, 10 বছৰ এক্সপিৰিয়েঞ্চটো কেনেকুৱা হ'ব লাগিব, গতিকে আপোনালোকে যোগাযোগ কৰিব, আহিব পাৰিব। ঠিক আছে, থেংক ইউ।